যিহেতু চলি আছে ভাদ মাহ, মোৰ লগৰ এজনে ক'লে ব'ল আজি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আহোঁগৈ। তো ময়ো দেৰি নকৈ আহিলোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। ঢেকীয়াখোৱা বৰনামঘৰ আছে যোৰহাট জিলাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 3-4 কিলোমিটাৰ ভিতৰলৈ সোমাই গ'লেই আপোনালোকে পাব ঢেকীয়াখোৱা বৰনামঘৰ, আৰু এইখনেই হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণ। আৰু সোমাই আহিয়ে আপোনালোকে দেখিছেনে কিমানখিনি মানুহ আচলতে আজি ভিৰ কৰিছেহি, যিহেতু আজি দেওবাৰ আছিলে। তো এই পৰিৱেশটো আপোনালোকে মন কৰক, মানে চাই থাকিবলৈ মন যাব। ইমান এটা ধুনীয়া পৰিৱেশ, আৰু আমিও দেৰি নকৰি ইয়াতে জেগা অকণমান বিচাৰি ধূপ চাকি বন্তি যি লৈ গৈছিলোঁ সকলোখিনি জ্বলাই দিলোঁ। আৰু এয়া আপোনালোকে দেখিছে সেৱা কৰিবলৈ আচলতে মানুহে লাইন পাতিবলগীয়া হৈ গৈছে, ইমানেই মানুহৰ ভিৰ হৈছে। আমিও লাইনত ৰৈ ধুনীয়াকৈ সেৱা কৰি ল'লোঁ নামঘৰত, যাতে আহিবলগীয়া দিনবোৰ আপোনালোকৰ সকলোৰে ধুনীয়া হওক, সুন্দৰ হওক, তাৰে আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।